লাগিছেনে মাংসৰ নিচিনা? সঁচাকৈ কৈছোঁ, চয়াবিন এদৰে বনালে একদম মাংসৰ সোৱাদ পাহৰি যাব। ঘৰতে থকা বস্তুৱে বনাব পাৰিব। প্ৰথমতে চয়াবিনখিনি মই ঠাণ্ডা পানীত তিয়াই থৈছিলোঁ, 10 মিনিটমানৰ কাৰণে তিয়াই থৈছিলোঁ। আৰু মোৰ যিহেতু লৰালৰি হৈছে, তাৰপিছত ভালদৰে ধুই ইয়াতে জিৰা, হালধি আৰু জলকীয়া গুড়ি অকণমান দি ভালদৰে সানি ল'লোঁ। আপোনালোকে অলপ দেৰিকৈ থৈ দিবও পাৰে, মই কিন্তু লগে লগে বনালোঁ যিহেতু মোৰ দেৰি হৈছে। তাৰপিছত মই পিঁয়াজ, আদা, কেইটামান মগজ আছিলে, কাজু দুটামানো আছিলে, তাকে দি এটা ধুনীয়া পেষ্ট বনাই ল'লোঁ। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, এইটো অপশ্যনেল হয়। পুৰবী গাখীৰটো ব্যৱহাৰ কৰিছোঁ, পুৰবী দৈটো এইখিনি মই অকণমান ফেটি ল'লোঁ মিক্সাৰটোতে। তাতে এতিয়া মই ৰাইচব্ৰেন অইলটো দিছোঁ, মিঠাতেল দিলে ভাল নালাগে ইয়াতে, ৰাইচব্ৰেন অইলটো দিব। আৰু আলুখিনি মই অকণমান ফ্ৰাই কৰি লৈছোঁ, বেছি বস্তু প্ৰয়োজন নাই, চাই থাকক কি দি থাকোঁ। একদম সহজ। আৰু চয়াবিনখিনি প্ৰথমতে অলপ ভাজি ল'লোঁ, বহুত দেৰি ভাজিব নালাগে। তাৰপিছতে মই কেইটামান ক'লা জিৰা দিলোঁ, তেজপাত দিলোঁ তেলতে, বহুত বেছি দিব নালাগে। মই জলকীয়া দিয়া নাই, তেওঁলোকে দিবও পাৰে। তাৰ পেষ্টখিনি দি দিলোঁ, দি পেলাই এইখিনি লৰাই অকণমান তেল অহালৈকে ভাজিব লাগিব। আৰু অকণমান হালধি দি দিছোঁ, যিহেতু তাত হালধি বেছি দিয়া নাছিলোঁ চয়াবিনখিনিত। আৰু অকণমান পানী দি ভালদৰে এইখিনি তেল ওলালৈকে ভাজি, এতিয়া মই ইয়াতে দৈখিনি দি দিছোঁ। এটা মন কৰিব কথা, দৈখিনি দিওঁতে আপোনালোকে গেছৰ ফ্লেমটো অকণমান কমাই দিব, নহ'লে দৈখিনি ফাটি যায়। এতিয়া মই এইখিনি লৰাই ল'লোঁ, মোৰখিনি ফটা নাই, ইমান ধুনীয়া হৈছে। তাৰপৰা চয়াবিন আৰু আলুখিনি দি দিলোঁ, বহুত বেছি প্ৰয়োজনেই নাই। এতিয়া গৰম পানী দি দিলোঁ, আৰু কেমেৰাটো অফ হৈ গ'ল, দেখুওৱা নহ'লে। ইমানেই সহজ, আপোনালোকে বনাই চাব। আৰু খাবলৈ বহুতেই বেছি টেষ্টি হয়। মই এয়া জহা চাউল বনাই লৈছিলোঁ আৰু বাঢ়ি দিলোঁ। ল'ৰাই মোক কৈছে, মা মাংস বনাইছা নি বাৰু? সঁচাকৈ তাহাঁতে বিশ্বাস কৰা নাই, মাংস নে চয়াবিন। ইমানেই বেছি টেষ্ট হয় নহয় খাবলৈ। আপোনালোকে বনাই এইদৰে খাই চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।